শেহতীয়াভাৱে লাচিত সেনাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰাৰ পৰৱৰ্তী সময়ত কেনেদৰে বৰ্তমান সময়ত প্ৰতিবাদ কৰিছে বিভিন্ন প্ৰান্তত হে আমি আপোনালোকক দেখুৱাব বিচাৰিছো। একেটা সময়তে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি হুংকাৰ প্ৰদান কৰিছে চৰকাৰক, হুংকাৰ প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনক। ৰাজ্যৰ ক'ত ক'ত প্ৰতিবাদ সাব্যস্ত কৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আৰু প্ৰতিবাদকাৰীসকলৰ মন্তব্য কি সেয়াও শুনাব বিচাৰিছো। আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আচলতে সন্দিহান হৈ পৰিছো। কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আচলতে আমি সন্দিহান হৈ পৰিছো। তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে, হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে, এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে। শেহতীয়াকৈ শৃংখল চলিহাক আটক কৰা হৈছে। আমি এটা কথা স্পষ্ট কৈ দিছোঁ, 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক ৰিলিজ কৰি দিয়ক। আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁক আটক কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰে, অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে, অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্য বিনিময়ত আমি সষ্টম হৈ আছোঁ, এই কথাটো স্পষ্ট। ডিব্ৰুগড়ত শৃংখল চলিহাক এৰেষ্ট কৰা হৈছে। ইতিমধ্যে অলপ দেৰি পিছত হয়তো আমাক জেল হাজতলৈ প্ৰেৰণ কৰিব। কিন্তু অসমৰ ৰাইজক আমি কৈ থৈ যাওঁ, বীৰ লাচিত অসমে কেতিয়াও পিঠি দেখুৱাই সংগ্ৰাম কৰা নাই, সদায় বুকু পাতি সংগ্ৰাম কৰিছে আৰু বুকু পাতিয়ে সংগ্ৰাম কৰিব। এই শংকৰজ্যোতি বৰুৱা যিদিনাখনিলৈকে জেল হাজতৰ পৰা মুক্তি নাপায়, তনুশ্ৰী নামেৰে ছোৱালীজনীক যেতিয়ালৈকে আটক কৰি ডিব্ৰুগড়লৈকে নপঠিয়াই তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম স্থগিত নহয়। অসমৰ প্ৰতিখন জিলাত, প্ৰতিখন আঞ্চলিকত, প্ৰতিখন চহৰতে প্ৰতিবাদ হ'ব। এই প্ৰতিবাদ আৰু তীব্ৰ হ'ব আৰু ভয়ংকৰ হ'ব। জয় অসম, জয় অসম। এজনী ছোৱালী এটা মন্তব্যৰ কাৰণে বন্ধ হৈ গ'ল। আপোনালোকৰ এই কথাটোত আৰক্ষীয়ে বিভিন্ন ব্যৱস্থা ল'ব পাৰিলেহেঁতেন, ছোৱালীগৰাকীক আটক কিবা এটা কৰিব পাৰিলে, চিম্বলিক একো কৰা নাই। এগৰাকী ছোৱালীক চেল্টাৰ দিবৰ বাবে ইমান আৰক্ষী কিয় উঠি পৰি লাগিছে? এয়া অবৈধ প্ৰেম, এয়া বহিৰাগতৰ লগত অসম চৰকাৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ অবৈধ প্ৰেম। অবৈধ প্ৰেমৰ চেকা গাৰ পৰা অতি সোনকালে আঁতৰি নাযায়। গতিকে সেই ছোৱালীজনীক চেল্টাৰ দিবৰ কাৰণে, সেই ছোৱালীজনীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আজি অসম চৰকাৰ উঠি পৰি লাগিছে। 36খনকৈ এজাহাৰ অসমত দিয়াৰ পাছতো, ডিব্ৰুগড় সদৰ থানাৰ পৰা দুলীয়াজান থানাত দিয়াৰ পাছতো সেই ছোৱালীজনীক কিন্তু আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ অসম চৰকাৰ গা লৰৈ। কিন্তু এটা ল'ৰাৰ কোনো ধাৰা নথকাকৈ, কোনো হেৰি নথকাকৈ নিৰ্দোষী এটা ল'ৰাক এৰেষ্ট কৰি কাজিয়া ৰখাবলৈ যাওঁতে এটা খিলঞ্জীয়া ল'ৰাক আটক কৰি পিনে জেল হাজতত আজি 4-5 দিনকৈ ল'ৰাটো সোমাই আছে। তাৰ কথা ক'লে অসম চৰকাৰে কিন্তু আমাক এটক কৰে। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাদেৱক ডিমৌত এৰেষ্ট কৰিছে, অভিলাষক গোলাঘাটত এৰেষ্ট কৰিছে, ডুমডুমাত কালি ৰাতি আমাৰ ল'ৰাক এৰেষ্ট কৰা হৈছে।